এজন দুজনকৈ 11 জনে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন 20 জানুৱাৰীলৈ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে প্ৰায় 100টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে লাহে লাহে গৰম হৈছে নিৰ্বাচনী খবৰবোৰ আশা প্ৰত্যাশাৰ মাজেৰে সমষ্টিবাসীৰ কাষ চাপিছে ৰাজনৈতিক নেতা প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰাত ২৬ৰ বিধানসভাৰ নিৰ্বাচনত নিজৰ নিজৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি দিল্লীৰ দিছপুৰ সঘন আজা বাঢ়িছে একাংশ নেতাৰ ঠিক একেদৰে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আশাৰে এয়া কংগ্ৰেছৰ ৰাজীৱ ভৱনলৈ খুদ বৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ৬৮ নং ৰঙাপাৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কাৰ্তিক চন্দ্ৰ কুৰ্মীৰ ইয়াৰ আগতো মই 2019ত বাই ইলেকশ্যন নিৰ্বাচন খেলিছিলোঁ আৰু এইবাৰো আশা ৰাখিছোঁ যাতে হয় প্ৰাৰ্থিত্ব টিকেট দিয়ে যাতে দলে মোৰ নাম আছিল কাৰ্তিক কুৰ্মী গতিকে মই এতিয়া বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি দায়িত্বত আছোঁ আৰু ইতিমধ্যে আমি সংগঠনটো টনকিয়াল কৰিবৰ কাৰণে আমি নিজৰ অঞ্চলত লাগি আছোঁ আৰু ৰঙাপাৰা সমষ্টি আমি টি গাৰ্ডেন ৬২ বছৰৰ এটা সমষ্টি হয় সেইকাৰণে মই আশা আগতে কৰি আছিল প্ৰাক্তন আশা নেতা সেই হিচাপে মই দাবী কৰিছোঁ এতিয়া দলে কি বিবেচনা কৰে প্ৰাৰ্থিত্ব দিব নিদিব এইটো দলৰ কথা আৰু দলৰ সিদ্ধান্তক আমি মানি ল'ব লাগিব মানি ল'বৰ কাৰণে আমি বাধ্য যিহেতু আমি দলৰ এজন সৈনিক হিচাপে জীৱন কুলিয়েও বিচাৰিছে জোনাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব স্কেটিং কমিটি যেতিয়া আপোনাৰ মোৰ নামটো যায় নাম ওলাৰ পিছত সিহঁতে চিলেক্ট কৰিব বাধ্যতা চাব বাধ্যতা চোৱাতে যদি মোক মানে সিহঁতে পাপে বুলি ভাবে তেতিয়াহ'লে দিব যদি নাই মই এগেষ্ট কৰাত মোৰ নাই আমাৰ যিখিনি ফৰ্মেটত লিখাই আছে যে ৰুল এণ্ড ৰেগুলেশ্যন কোনোবাই যদি টিকেট নাপালে তে এগেষ্ট কৰিব নোৱাৰে সেইটো তাৰ আমি এফিডেভিটত লিখাই আছে সেইটো কাৰণে কোনো এইটো নকৰিব বুলি ভাবোঁ আৰু ময়ো নিজেও নকৰোঁ চাওঁ এতিয়া ওপৰলৈ জানে যদি ওপৰলৈ যদি মোৰ এক্টিভিটিজটো চাই যদি মোক টিকেট দিয়ে তেতিয়াহ'লে নিশ্চয় ফাইট কৰিবলৈ যুঁজ এখন আহি আছে যুদ্ধ এটা কৰিবই লাগিব আৰু মইতো ভাবোঁ মই জিকাৰ কাৰণে পলিটিক্স কৰিম এইজন জহৰুল ইছলাম কাছাৰৰ বৰকলা সমষ্টিৰ পৰা আবেদন কৰিছে জহৰুলে মোৰ নামটো হ'ল জহৰুল ইছলাম বৰবৰীয়া জুৱেল মই বৰকলা বৰাকবেলিৰ কাছাৰ ডিষ্ট্ৰিক্টৰ বৰকলা সমষ্টিৰ ১১৭ নম্বৰ বৰকলা সমষ্টিৰ পৰা মই আজি আসাম প্ৰদেশ কংগ্ৰেছ অফিচত আহি কংগ্ৰেছ টিকেটৰ কাৰণত মোৰ আবেদন পত্ৰটো জমা কৰিলোঁ মই আশাবাদী কংগ্ৰেছ দলে মোক টিকেটটো দিব আৰু মই জিকি আহিম নামটো কি বুলি ক'লে মোৰ নামটো জহৰুল ইছলাম বৰবৰীয়া জুৱেল জহৰুল ইছলাম আৰু কিমান দিন আপুনি কংগ্ৰেছ কৰি আছে মই মানে সৰুৰ পৰাই কংগ্ৰেছ কৰি আছোঁ সমষ্টিয়ে সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে বিশাল সভা আয়োজন কৰি নিৰ্বাচনী প্ৰচাৰত নামিছে গৌৰৱ গগৈ এছআৰ প্ৰক্ৰিয়াৰে ভুৱা ভোটাৰ লৈ নিৰ্বাচনলৈ বিজেপি সাজুৰ শ্লোগান গৌৰৱ গগৈ প্ৰতিটো সমষ্টিতে বিশাল সভা আয়োজন কৰি বিজেপি আৰু মুখ্যমন্ত্ৰীক তোলাধুনা কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ বিজেপি যিবোৰ আঁচনি দি আছে তাত যথেষ্ট কেলেংকাৰী যিসকলে পাব লাগে নাই পোৱা সকলোৱে MLA ওচৰত যাব লাগে আমাৰ যেতিয়া আঁচনি আহিব আমি MLA ওচৰত যোৱা এই প্ৰক্ৰিয়াটো বন্ধ কৰিম যি দুখীয়া তেওঁলোকেহে পাব আৰু লগতে বিজেপিয়ে আঁচনি দি বাকী একো কাম কৰা নাই আজি চৰকাৰী স্কুলবোৰ বন্ধ হৈ গ'ল প্ৰাইমেৰী স্কুল বন্ধ হৈ গ'ল আজি আমাৰ অসমৰ চৰকাৰ কিমান ঋণৰ বোজা লৈছে সকলোৱে জানে আজি তাৰিখৰ যুৱকসকলে আজি মদ ধৰিবলৈ আৰম্ভ কৰিছে ড্ৰাগছৰ বেমাৰত পৰি গৈছে তো তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰিম ডাঙৰ ঠিকাদাৰবোৰ সব কাম পাইছে সৰু ঠিকাদাৰ একোৱে কাম পোৱা নাই থলুৱা উদ্যোগ একোৱে খোৱা নাই সব বাহিৰৰ মানুহৰ উদ্যোগৰ কাৰণে মাটি 1 টকা 1 বিঘাত
দি আজি মুখ্যমন্ত্ৰী আমাৰ থলুৱা উদ্যোগৰ কাৰণে একো জেগা ৰখা নাই। তো আমি আঁচনিৰ লগত আমাৰ অসমৰ বাস্তৱিক সমস্যা আমি সমাধান কৰিম আৰু পুনৰবাৰ যিদৰে অসম এটা সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থাত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আজি আগন্তুক দিনতো একেই সেই স্থান আমি অসমখন ভাৰতৰ শীৰ্ষ ৰাজ্যৰ ভিতৰত আমি লৈ যাম। মিয়া আৰু অবৈধ বাংলাদেশী মুছলমানক ৰক্ষণাবেক্ষণ দি মিয়াৰ ভোটেৰে নিৰ্বাচনলৈ সাজু হৈছে কংগ্ৰেছ। কেৱল কংগ্ৰেছকে নহয়, তিনি গগৈ নেতৃত্বত মিয়া সুৰক্ষা দিয়াৰ অভিযোগ আনিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো মাইণ্ডছেটটো, সেই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। তেওঁলোকৰ কৰ্মকাণ্ড চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। তিনি গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক বুৰ্বক বনাব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে, এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লোঁ নহয়, 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দম নাই, এটা দাম নাই অখিল গগৈৰ বক্তব্যত। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবেদনৰ বিপৰীতে বিজেপিয়ে নিজৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি প্ৰায় ঘোষণা কৰিবলৈহে বাকী থকা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুঠৰ ওপৰত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।